আসাম কামাণ্ডো যোনসকলে ভাল পায় বহুতে কমেণ্ট কৰে যে নিউ ভেকেঞ্চি কেতিয়া আহিব তেওঁলোকক কওঁ এই নৱেম্বৰ শেষৰ ফালে আসাম কামাণ্ডো দিব যেটো চিএম ছাৰে কৈছে আসাম কামাণ্ডো লাগিব নে অসম পুলিচৰ লাগে তো সেইকাৰণে আপডেটটো দিলোঁ সিলেকশ্যন প্ৰচেছটো কৈ আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকা যদি তোমালোকে মেট্ৰিক পাছ কৰিছা তোমালোকে আসাম কামাণ্ডোত এপ্লাই কৰিব পাৰিবা যদি বয়স 18 পৰা 26 বছৰৰ ভিতৰত হৈছে ঠিকে শুনিছে 18 পৰা 26 বছৰৰ ভিতৰত যোনসকল STP ST হিলছ SC কাষ্টৰ ল'ৰা ছোৱালী হয় তেওঁলোকে 18 পৰা 26 বছৰলৈকে আসাম কামাণ্ডোত এপ্লাই কৰিব পাৰিব যদি OBC MOBC ল'ৰা হওক ছোৱালী হওক তেওঁলোকে 18 পৰা 24 বছৰৰ ভিতৰত যদি বয়স হৈছে এপ্লাই কৰিব পাৰিব সিলেকশ্যন প্ৰচেছ হ'ল ল'ৰাৰ কাৰণে 4.8 কিলোমিটাৰ ৰানিং কৰিব লাগিব 20 মিনিটত লং জাম্প 17.5 ফুট 14টা চিন আপ আৰু 100 মিটাৰ 15 ছেকেণ্ডত শেষ কৰিব লাগিব যদি ছোৱালী হয় 2.8 কিলোমিটাৰ লগতে 13.5 ফুট লং জাম্প আৰু লগতে তেওঁলোকক 100 মিটাৰ দৌৰিব লাগিব আৰু এতিয়া মেইন কেছটো হ'ল 20 মাৰ্কৰ যেহেতু মৌখিক ভাইভা আছে আমাৰ ল'ৰা ফিজিকেল 80 মাৰ্ক 20 মাৰ্ক মৌখিক ভাইভা 100ৰ ভিতৰত কাট অফ বনিব ছোৱালী 60 মাৰ্ক আৰু লগতে 20 মাৰ্ক অৰেল ভাইভা তেওঁলোকক 80 ভিতৰত কাট অফ বনিব তো সিলেকশ্যন প্ৰচেছটো কেনেকুৱা ধৰণৰ কথা আৰু মই আপডেটবোৰ দি যাম মই এটা ইউটিউব চেনেল আছে পলাশ আছাম তাতো গৈ ছাবস্ক্ৰাইব কৰি ল'বা এইবিলাক ডিফেন্সৰ লগত আপডেট দিওঁ আসাম কামাণ্ডো কিমান ভেকেঞ্চি আহিব সেইবিলাকো আপডেট আছে এইটো মোৰ ইনষ্টা ID হয় লগতে শ্বৰ্ট ভিডিঅ' পলাশ আছাম তাতো গৈ ফ'ল' কৰি ল'বা